চিৰাং জিলাৰ বিজনীৰ ১ নং ডুঙাগাঁও আৰু ২ নং ডুঙাগাঁৱত পাখাজানি নৈয়ে খহনীয়াৰ সৃষ্টি কৰিছে। নৈখনৰ খহনীয়াই উক্ত স্থানত থকা অষ্টমী মন্দিৰলৈ ভাবুকিৰ সৃষ্টি কৰিছে। এনে পৰিপ্ৰেক্ষিতত বিটিআৰৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়নে জলসম্পদ বিভাগত অনুৰোধ জনাই নৈখনৰ খহনীয়া ৰোধ কৰাৰ উদ্দেশ্যে পাৰ্কুপাইনৰ ব্যৱস্থা কৰি দিয়ে। ইয়াৰ জৰিয়তে মন্দিৰটোৰ উপৰিও গাঁও দুখন খহনীয়াৰ পৰা পৰিত্ৰাণ পাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে পাৰিষদ প্ৰদীপ কুমাৰ বায়নে। এইখন ডঙাগাঁও ১ নম্বৰ ২ নম্বৰ বিজনী পৰিষদীয় সমষ্টি থুৰিবাৰীৰ অন্তৰ্গত এই দুখন গাঁৱত যথেষ্ট বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহ আছে। ইয়াত এটা ঐতিহ্যমণ্ডিত মন্দিৰ আছে, অষ্টমী মন্দিৰ। যোৱাবাৰ মই অষ্টমী মন্দিৰটো অলপ মেৰামতি কৰি দিছিলোঁ, কিন্তু মই হঠাৎ দেখা পালোঁ যে এই মন্দিৰটো এই পাখাজানিৰ খুঁটিয়ে খহাব ধৰিছে। মই উপায়ন্তৰ হ'লোঁ আৰু মোৰ ভাতৃপ্ৰতিম আমাৰ ৱাটাৰ ৰিচোৰ্চ চিৰাং চাব ডিভিজনৰ SDO তেওঁক কথাটো অৱগত কৰালোঁ। তেওঁ তৎপৰতাৰে ইয়াত এটা খহনীয়া ৰোধ কৰাৰ কাৰণে পাৰ্কুপাইনৰ স্কিম ধৰিলে, কিন্তু সমাগত BTC নিৰ্বাচন সন্মুখত আছে। এই কামটো কণ্ট্ৰাক্ট দি কৰিব পৰা নাযায়, ঠিকাদাৰবিলাকৰ কাম কৰিব নিবিচাৰে। গতিকে তেওঁক মই ৰিকুৱেষ্ট কৰিলোঁ ডিপাৰ্টমেণ্টেলৰ দ্বাৰাই হ'লেও কামটো কৰাই দিয়ক। তেওঁ এই মন্দিৰটো ঐতিহ্য মন্দিৰটো ৰক্ষা কৰাৰ কাৰণে পাখাজানি নদীৰ পৰা এই স্কিমটো ইয়াত ধৰিলে আৰু অনতিপলমে কাম আৰম্ভ হ'ব, মন্দিৰটো ৰক্ষা পৰিব। ইয়াৰ উপৰি এই দুখন গাঁৱত দুটা ৰাজহুৱা শ্মশানৰ ব্যৱস্থা কৰি দিয়া হ'ল, তাৰপিছত এটা কালভাৰৰ ব্যৱস্থা কৰি দিয়া হ'ল আৰু গোটেই ৰাস্তাখিনি পকীকৰণ কৰি দিয়া হৈছে আৰু এটা কমিউনিটি হলো দিয়া হৈছে। এই গাঁৱৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এইবিলাক স্কিম ইয়াত ধৰা হৈছে আৰু এইখিনি ঠাইত এটা কমিউনিটি হলৰ প্ৰয়োজন আছে আৰু এখন মঞ্চৰ প্ৰয়োজন আছে। সময়ে সহায় কৰিলে সেইখিনি কামো ইয়াত কৰা যাব, কিন্তু মই আশা কৰিম প্ৰথমতে খহনীয়াৰ পৰা এই মন্দিৰটো ৰক্ষা কৰিব লাগে আৰু সেইকাৰণে আজি এই খহনীয়া ৰোধৰ কামটো উদ্বোধন কৰা হ'ল। ধন্যবাদ। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।